আমাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৰে এটাই প্ৰশ্ন যে স্যাৰ মোৰ ৰোল নম্বৰ বহুত বা অৰ্থাৎ মোৰ 20 22 15 এনেকুৱা মই ৰোল নম্বৰ 1 হ'বলৈ পাৰিম নে বা মই কেনেকৈ পঢ়িলে ৰোল নম্বৰ 1 2 হ'ব পাৰিম ছাত্ৰ-ছাত্ৰীসকল সকলো মা-দেউতাৰ এটা আশা থাকে যে মোৰ ল'ৰাজন সকলোতকৈ পঢ়িব পৰা হওক মানে সকলোতকৈ বুজি পোৱা হওক তেনেকুৱা সকলোৰে আশা থাকে ৰোল নম্বৰ 1 2 হোৱাটো প্ৰতিজন ল'ৰা বা ছোৱালীৰ লগতে অভিভাৱকে বিচাৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোক 8ত যিবিলাকে পঢ়ি আছে 9ত যিবিলাক আছে 10ত তাৰ তলবিলাক অহাবাৰ কি পাবা তোমালোকে নেক্সট এটা ক্লাছ পাবা আৰু যিবিলাকে এবাৰ মেট্ৰিক দিবা তোমালোকৰ বাবে ইম্পৰ্টেন্ট এই ভিডিওটো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেনেকৈ পঢ়িলে তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা তাৰ বাবে মই আজি এই ভিডিওটো লৈ আহিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা দুইজন বন্ধু উপকৃত হওক ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোকে কি কৰিবা তোমালোকে পঢ়াৰ সময়ত মোবাইলটো পৰিহাৰ কৰিবা অৰ্থাৎ যেতিয়া তোমালোকে পঢ়ি থাকিবা তেতিয়া তোমালোকে মোবাইলটো ওচৰত নাৰাখিবা পৰাপক্ষত তোমালোকে মোবাইলটো দূৰত ৰাখিবা কিয়নো তোমালোকে যেতিয়া পঢ়ি থাকিবা তোমালোকৰ এটা ফোন আহিল তোমালোকৰ মাহী পেহা যোনে নহক এটা ফোন কৰিলে তুমি ফোনটো ৰিসিভ কৰি কথা পাতিলা তোমাৰ যেটো পঢ়াৰ ধাউতি আছিল এই পঢ়াৰ ধাউতিটো কি হৈ গল নোহোৱা হৈ গল তোমালোকে যদি এটা অংক কৰি আছা সেই অংকটো আকৌ তুমি আহি কৰিব লাগিলে আকৌ সময়টো গুছি যায় মানে ইচ্ছাত নোহোৱা হৈ যায় গৰে তোমালোকে যিমান পাৰা তোমালোকে পৰিহাৰ কৰা তোমালোকৰ মোবাইলটো তোমালোকৰ মোবাইলত চাই লিখি আছে তেতিয়াও তোমালোকৰ প্ৰবলেম হ'ব কিয়নো মোবাইলত যদি চাই লিখি থাকা তেনেহলে ডাটাটো অফ কৰিবলৈ নাপাহৰিবা ডাটাটো অফ কৰি তোমালোকে লিখি থাকিবা কিয়নো তোমালোকৰ ডাটাটো অন হৈ থাকিলে তোমালোকৰ বিভিন্ন বন্ধুৰ ক্ষেত্ৰত তোমাক এটা কোৱেশ্চন খুলিলে তুমি কোৱেশ্চনটো এনসাৰ দিব যাওঁতে অন্যান্য তোমালোকৰ বাকি ভিডিওবিলাক চোৱা যাব বা বাকি এছএমএছ বিলাক চোৱা যাব তেনেকুৱা তোমালোকৰ সময়টো নষ্ট হৈ যায় যদি অভিভাৱকসকলে চাই আছে তেনেহলে মই অনুৰোধ কৰিম তোমালোকে অভিভাৱকসকলে তেওঁলোকক পঢ়া সময়ত মোবাইলটো নিদিয়ে যাতে যেটা ভিডিও চাই থাকিলে দিব পাৰে যে লাইভ ক্লাস কৰি আছে তেতিয়া বেলেগ কথা বা ভিডিও চাই থাকিলে বেলেগ কথা ক্লাস বুজি নাপায় কিন্তু মোবাইলটো ওচৰত থাকি বা তেওঁলোকক তেনেকুৱাকে নিদিয়ে যাতে পঢ়াৰ সময়ত কেৱল তেওঁলোকক মোবাইলটোৰ প্ৰতি গুৰুত্ব দিয়ে বা ছাত্ৰজনে মোবাইলটো কি কৰি আছে পঢ়ি আছে নে কিবা বেলেগ আছে সেইটো অভিভাৱকসকলক গুৰুত্ব দিয়ে আছে যদি অভিভাৱকসকলে মোবাইলটো চাই আছে ভিডিওটো চাই আছে 2 নম্বৰ আৰু হে 1 নম্বৰতে মই আৰু এটা কথা কম ব্ৰেক লৈ পঢ়িবা মই যেটো পাঁচটা টিপছ কম তোমালোকক এই পাঁচটা টিপছ প্ৰথমটো কৈ আছো ব্ৰেক লৈ পঢ়িবা ব্ৰেক লৈ মানে তোমালোকে একেবাৰে পঢ়ি না যাবা ধৰা হল তোমালোকে 25 মিনিট বা আধা ঘন্টা বা 45 মিনিটৰ পিছত এটা ব্ৰেক লবা ব্ৰেক মানে 10 মিনিট মানে ফ্ৰেশ হ'ব মানে মাইন্ডটো ফ্ৰেশ কৰি পঢ়িবা তেতিয়া হলে বেছি মনত ৰখা সুবিধা হ'ব অৰ্থাৎ কিন্তু মোবাইল নাচাবা ঠিক আছে অলপ পুলা তোমালোকে কি কৰিলা কিতাবৰ পৰা নে অলপ বাহিৰলৈকে আহিলা মানে বাহিৰ মানে অলপ ফ্ৰেশ হ'লা কিন্তু মোবাইল নাচাবা ঠিক আছে এইটো কৰিলে তোমালোকৰ উপকৃত হ'ব পাৰিবা যিকোনো পৰীক্ষাত ৰোল নম্বৰ আগবাঢ়িব পাৰিবা তোমালোকে নম্বৰ পাব পাৰিবা এইটো হৈছে 1 নম্বৰ আমাৰ যেটো নিয়ম কৈছো এই নিয়মটো 2 নম্বৰ হৈছে পঢ়াৰ সময়ত তোমালোকে বিছনাত নপঢ়িবা বিছনাৰ পৰা তোমালোকে বিৰত থকা কি হয় বহু ছাত্ৰ-ছাত্ৰীয়ে বিছনাত পঢ়ে বিছনাত পঢ়িলে কি হয় অলপ মূৰটো অলপ আৰাম লবলৈ মন যায় আৰাম লবলৈ মন যোতে অলপ কিছু সময় পঢ়াৰ পিছতে কি হৈ যায় তোমালোকৰ টোপনি আহি যায় ঠিক আছে তোমালোকৰ টোপনি আহি যাব আৰু টোপনি আহিলে তোমালোকে আৰু পঢ়িলেও কি নহব কাম নহব গতিকে তোমালোকে পৰাপক্ষত তোমালোকে বিছনা পৰিহাৰ কৰক পঢ়াৰ সময়ত তোমালোকে কি কৰিবা তোমালোকে টেবুলত পঢ়া ব্যৱস্থাটো কৰা ঠিক আছে তোমালোকে বিছনাত কেতিয়াও নপঢ়িবা টোপনি অহাটো স্বাভাৱিক আহিবই টোপনি আৰু তেনেকৈ তোমালোকে আগবাঢ়িব নোৱাৰিবা 3 নম্বৰটো হৈছে তোমালোকে কি পঢ়িবা তাক থিৰাং কৰি লোৱা তোমালোকে এতিয়া আহি তোমালোকে ভাবিবা কি পঢ়িম মই হেতু তোমালোকে প্ৰথম থিৰাং কৰি লোৱা ওকে কেতিয়া কি পঢ়িম তোমালোকে থিৰাং কৰি লোৱা বোলে মই কেতিয়া কি পঢ়িম হেতু ঠিক কৰি লোৱা বোলে মই এতিয়া ইংলিশ পঢ়িম এছামিজ পঢ়িম বা মই কোন সময়ত পঢ়িম গধূলি পঢ়িম ৰাতিপুৱা পঢ়িম তেনেকুৱাকৈ তোমালোকে ঠিক কৰি লোৱা কাৰণ পঢ়াৰ সময়টো সকলোৰে বাবে বেলেগ হ'ব পাৰে ওকে তোমালোকে নিজৰ ইচ্ছা মতে এখন ৰুটিন বনাই লোৱা টাইম টেবুল এখন বনাই লব পাৰা তোমালোকে মই তাত দিব নোৱাৰো কাৰণ সকলো পঢ়াৰ ৰুচিটো বেলেগ কিছুমানে যদি ৰাতিপুৱা পঢ়ি বেছি মনত ৰয় কিছুমানে আকৌ ৰাতি দেৰিলৈকে পঢ়িলে বেছি মনত গতে হেতু তোমালোকে নিজে থিৰ কৰিলা তুমি কেতিয়া কমফৰ্টেবল হোৱা পঢ়ি বুজি পাইছা আমি 3 নম্বৰটো ক'লো যে পঢ়াটো তোমাৰ টাইম টেবুলটো নিজে ঠিক কৰি লোৱা কোন সময়ত পঢ়িবা কি পঢ়িবা হেতু তোমালোকে প্ৰথমতে ভাবি লোৱা
তাৰ পিছত 4 নম্বৰ টিপছটো যদি মই দিওঁ তোমালোকক ভাৱনা চিন্তাবোৰ এৰি দিবা তোমালোকৰ পৰীক্ষা বিদ্যা মেট্ৰিক পৰীক্ষা আহিছে বা ক্লাছ 9 ৰ যিবিলাক এনুৱেল এক্সাম আহিছে 8 ৰ এনুৱেল এক্সাম আহিছে গতে এক্সামৰ কাৰণে পুৰা তাৰ মানে একদম কি হয় ছাত্ৰ ছাত্ৰীবিলাক পুৰা মানে ভয় খাই যায় যে মোৰ নম্বৰ এবাৰ বাঢ়িব নেকি মই এবাৰ নম্বৰ কম পাম নেকি এনেকুৱা চিন্তাবিলাক পৰিহাৰ কৰা তোমালোকে এনেকুৱা চিন্তাবিলাক কৰি থাকিলে তোমালোকে পঢ়িব নোৱাৰিবা ওকে যদি তোমালোকে যদি পঢ়া সুবিধাটো আজিকালি বিভিন্ন ধৰণে পায় হয় নে নহয় ইউটিউবত পায় যেটো মই ইউটিউবত তোমালোকে মোৰ চেনেল আছে তোমালোকে বহুতে আমি ক্লাছ বিলাকো কৰি থাকো গলে তোমালোকে ইউটিউবৰ জৰিয়তে পাব পাৰা মোবাইলৰ জৰিয়তে তোমালোকে ক্লাছ ল'ব পাৰা কিন্তু কথাটো হৈছে তোমালোকে কিমান ল'ব পাৰিছা সেইটো তোমালোকৰ নিজৰ কথা আৰু লগতে মই কলো চিন্তা ভাৱনাবিলাক একদম পৰিহাৰ কৰা যে পৰীক্ষা আহিছে মই ভয় খাব নালাগে মই কিতাপখন কেনেকৈ শেষ কৰিব পাৰো সেইটো মাথা মাৰা অৰ্থাৎ মই কেনেকৈ নম্বৰ পাব পাৰো সেইটো মাথা মাৰি ভয় নকৰিবা ভয় চিন্তাতে বহু ছাত্ৰ ছাত্ৰী কি হৈ যায় পৰীক্ষাত যায় ভয় কৰাৰ পিছত কি হয় তা আধা ঘণ্টা ভয় কৰোতে কিবা কৰোতে গুচি যায় তাৰ পিছত মানে খৰখেদা হৈ যায় গতিকে তোমালোকে ভয় নকৰিবা চিন্তা ভাৱনা নকৰিবা পৰীক্ষা বুলি চিন্তা ভাৱনা নকৰিবা সকলো ষ্টুডেন্টে মেট্ৰিক পৰীক্ষা যিবিলাক দিব তেওঁলোকতো আৰু চিন্তা হৈ আছে গতিকে চিন্তা কৰিব নালাগে ওকে আৰু লাষ্ট পইণ্টটো হৈছে তোমালোকে এটা গেম বুলি ভাবিলা যেনেকৈ খেলাটো আমাৰ এটা ইন্টাৰেষ্টিং হয় তোমালোকে গেম বুলি ভাবিলো কেনেকুৱা গেম বুলি ভাবিলে কিতাপৰ ক্ষেত্ৰত গেম কেনেকুৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কাম কৰিব পাৰা যে মই অহা 15 দিনৰ ভিতৰত মই এইখিনি চেপ্টাৰ ক্লিয়াৰ কৰিম মানে লেভেল আমি শেষ কৰাৰ সিস্টেমত কৰিব পাৰা যেনে স্পকেন ইংলিশ বুলি এটা এপ আছে তোমালোকৰ আছে যেনেবা হেতু এটা লেভেল সিস্টেম আগবাঢ়ি যোৱা কেনেকুৱাকে চেষ্টা কৰাচোন তোমালোকে বলে মই 15 নম্বৰ 15 দিন এইগিটা চেপ্টাৰ শেষ কৰিম তাৰ পিছত 15 গিটা এইগিটা চেপ্টাৰ শেষ কৰিম এনেকুৱাকে সিস্টেম এটা ইন্টাৰেষ্টিং হিচাপে তোমালোকে নিজকে বনাই লোৱা আৰু এনেদৰে যদি কৰা তোমালোকে নিশ্চয় ভাল ৰিজাল্ট এটা কৰিব পাৰিবা ৰোল নম্বৰত আগবাঢ়িব পাৰিবা মা দেউতাৰ সপোন পূৰণ কৰিব পাৰিবা গতিকে মই এটোই আশা কৰিছো তোমালোকে এই টিপছ কিটা ফলো কৰা তোমালোকে ভাল লাগিব পাৰে বেয়া লাগিব পাৰে গতিকে তোমালোকে যদি ফলো কৰি ভাল পোৱা তেনে হলে কমেন্ট কৰি দিবা আৰু দুজন বন্ধুৰ সৈতে শেয়াৰ কৰি দিবা আৰু নেক্সট তোমালোকৰ ক্লাছত লগ পাম ঠিক আছে আজিলৈকে বাই ভালে থাকা সুখী থাকা লগতে ভালদৰে পঢ়া শুনা কৰা